এতিয়া বিশেষ আৰু এটা সমস্যাত ভুগিব লগা হৈছে, সেইটো হৈছে যে জনজাতিৰ প্ৰমাণ পত্ৰ পোৱাৰ পৰা বঞ্চিত হোৱাৰ সমস্যা। দাবী কৰে শৰণীয়াসকলক অতি শীঘ্ৰে জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰক। জনজাতিৰ শৰণীয়াসকলৰ ছাত্ৰ ছাত্ৰীসকলে জনজাতিৰ প্ৰমাণ পত্ৰৰ অভাৱত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে। অসম চৰকাৰ জবাব লাগে, জবাব দিয়া। শৰণীয়াসকলৰ ছাত্ৰ ছাত্ৰীসকলে চাকৰিৰ ক্ষেত্ৰত জনজাতিৰ প্ৰমাণ পত্ৰ নোহোৱাৰ ফলত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে। গোৰেশ্বৰত আজি CPIM দলৰ পক্ষৰ পৰা শৰণীয়া কছাৰীসকলৰ যি জনজাতি মৰ্যাদা অসম চৰকাৰে খৰ্ব কৰিছে, ইয়া পুনৰ বাহালৰ দাবীত এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই বিষয়টোক কেন্দ্ৰ কৰি CPIM দলে ধাৰাবাহিকভাৱে যুঁজ কৰি আহিছে। কাৰণ শৰণীয়া কছাৰীসকলৰ যিটো ন্যায্য তেওঁলোকৰ মৰ্যাদা, তেওঁলোক অসমৰ এটা পুৰণি জনজাতি গোষ্ঠী, জনজাতিসকলৰ ভিতৰত তেওঁলোক এটা অন্যতম। আৰু শৰণীয়া কছাৰী হিচাপে তেওঁলোক যে জনজাতি, এইটো আনকি ব্ৰিটিছৰ দিনতেই হাণ্টাৰ প্ৰতিবেদনত এই বিষয়টো পোৱা যায়। এনেকুৱা এটা জনজাতিক হঠাতে অসম চৰকাৰে জনজাতি মৰ্যাদাৰ পৰা তেওঁলোকক খৰ্ব কৰাৰ ফলত ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শিক্ষানুষ্ঠানত এডমিশ্যন ল'বলৈ গৈছে, তেওঁলোকে সাংঘাতিক ধৰণে বঞ্চিত হৈছে। কাৰণ তেওঁলোকে জনজাতীয় মৰ্যাদাৰ যিখন চাৰ্টিফিকেট এখন তেওঁ পোৱা নাই। যিখিনি অলপ চাকৰি বাকৰি ওলায় বছৰটোত, ইয়াত জনজাতিৰ সংৰক্ষণৰ যিবিলাক পদ আছে, এইবিলাক পদৰ পৰাও শৰণীয়া কছাৰীসকল বঞ্চিত হৈছে। গতিকে এটা অন্যায় এইখন চৰকাৰে এই জনগোষ্ঠীটোৰ বিৰুদ্ধে কৰিছে। গতিকে আমি CPIM দলে এই মৰ্যাদা অতি শীঘ্ৰে ঘূৰাই দিয়াৰ দাবী। এতিয়া BTC ইলেকশ্যন কেইদিনমান পাছতে আৰম্ভ হ'ব। যোৱা নিৰ্বাচনবিলাকত শৰণীয়া কছাৰীসকলে এই সংৰক্ষণ যিবিলাক সংৰক্ষিত পদ, এইবিলাকত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ কিন্তু তেওঁলোক বঞ্চিত হৈছে। গতিকে আমাৰ দাবী হ'ল BTC নিৰ্বাচনৰ পূৰ্বেই শৰণীয়া কছাৰীসকলক তেওঁলোকৰ যি মৰ্যাদা অনুসূচিত জনজাতি হিচাপে এইটো ঘূৰাই দিব লাগে। আৰু এইখন চৰকাৰে যি খিলঞ্জীয়া কৈ আছে, আজি তেওঁলোকে যি নীতি গ্ৰহণ কৰিছে, 5-6টা জনগোষ্ঠীক তেওঁলোকে বঞ্চিত কৰি ৰাখিছে। কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে অসমৰ BJP চৰকাৰৰ কাৰণে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো তেওঁলোকে বিবেচনাই কৰিব পৰা নাই। এতিয়া BTC ইলেকশ্যনত আমি দেখিছোঁ মুখ্যমন্ত্ৰীৰ কথা বতৰাৰ যিটো সুৰ, তেওঁৰ বক্তব্যটো হ'ল কেনেকৈ ইয়াতে বড়ো অনাবড়ো পুনৰ ভাগ কৰিব পৰা যায়। অৰ্থাৎ জুইৰ লগত খেলিবলৈ এইখন চৰকাৰে আৰম্ভ কৰিছে। এইবিলাকৰ আমি নিন্দা কৰিছোঁ। আৰু শৰণীয়া কছাৰীসকলক এই BTC নিৰ্বাচনৰ পূৰ্বেই জনজাতি হিচাপে তেওঁলোকৰ যিটো মৰ্যাদা, এই মৰ্যাদা ঘূৰাই দিবলৈ আমি দাবী জনাইছোঁ।